আমি হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শেষ নবী আৰু আখিৰ নবী বুলি মানো। যি ব্যক্তিয়ে বা যি অনুষ্ঠানে বা যি সন্থায় এই বস্তুটো বিশ্বাস নকৰে যে তেখেত শেষ নবী, সেই মানুহজন ইছলামৰ আওতাৰ বাহিৰত। এইখিনি কথা লৈ পেলাই আমি ধৰি লওক আৰু প্ৰত্যেকবাৰে বিশেষকৈ বুক ফেয়াৰৰ টাইমত দেখা যায় যে এই এনেকুৱা সংস্থাবিলাকে মুছলমানৰ নাম লৈ পেলাই বুক ষ্টল লগায় আৰু তেখেতসকলে ইছলামৰ ধৰ্মগ্ৰন্থ কুৰাণ আৰু এনেকৈ ধৰ্মগ্ৰন্থবিলাক বিকৃতি কৰি পেলাই তেখেতসকলে পাব্লিছ কৰে, বিক্ৰী কৰে, ফ্ৰী ডিষ্ট্ৰিবিউট কৰে। এইটো সজাগতাৰ কাৰণে আজি আমি এই প্ৰেছ মিটটো দিছোঁ, যাতে গোটেই সহজ সৰল মুছলমানসকলৰ মাজত এই মেছেজটো গুচি যায় যে পাৰ্টিকুলাৰলি কেইটামান স্পেচিফিক সন্থা আছে, লোক আছে, দল সংগঠন আছে, তেখেতসকলে এইটো প্ৰক্ৰিয়া কৰি আহিছে। আৰু আমি বিগত কেইবা বছৰৰ পৰা এইটো আমি আমাৰ এটা এই প্ৰতিবাদ আমি কৰি আহিছোঁ আইনীভাৱে। এইটো চলি থাকিব। ভাৰতৰ সংবিধানৰ আৰ্টিকল 25ৰ ফ্ৰীডম অফ ৰিলিজন আছে। আমি প্ৰত্যেকজন ভাৰতত বসবাস কৰা নাগৰিকে নিজৰ ধৰ্ম ল'ব লাগে। এতিয়া আমাৰ অবজেক্টটো হৈছে যে আমাৰ ধৰ্মৰ নাম লৈ পেলাই বেলেগ এটা ধৰ্ম তেখেতসকলে প্ৰচাৰ কৰি আছে। এইটো মূল বিষয় লৈ পেলাই আজি সংবাদমেলটো আহ্বান কৰা হৈছে আৰু এইখিনি কথা বিতংভাৱে আপোনালোকক সন্মুখত মৌলানা ফজলুল কৰিম চাহাবে ৰাখিব। মুছলমান আৰু ইছলামৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণে ষড়যন্ত্ৰ ৰচনা হৈ থাকে আৰু প্ৰতিদিনেই মুছলমানসকলৰ বিৰুদ্ধে কিবা নহয় কিবা, ইছলামৰ বিৰুদ্ধে কিবা নহয় কিবা আপোনালোকে মিডিয়াত পায়েই থাকে। আৰু এই যি পৰম্পৰা এতিয়া বৰ্তমানৰ নহয়, ই ইংৰাজৰ দিনৰ পৰাই চলি আহিছে। আৰু ইংৰাজৰ দিনতেই যেতিয়া বিশেষভাৱে আব্দুল আজিজ দেহলভী ৰহমতুল্লাহ আলাইহিয়ে তেওঁ যেতিয়া সৰ্বপ্ৰথম 1803 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামত মুছলমানসকলে যোগ দিয়া ফৰ্জ বুলি ফতোৱা উলিয়াইছিল, সেইটো সময়তেই ইংৰাজসকলে বিশেষভাৱে এই স্বাধীনতাৰ বিৰুদ্ধে তেওঁলোকে মুছলমানৰ ভিতৰত বিভাজন আনিবৰ কাৰণে মুছলমানৰ এটা পক্ষৰ জৰিয়তে যাতে স্বাধীনতাৰ বিৰোধিতা কৰোৱাব পৰা যায়, তাৰ কাৰণে তেওঁলোকে এজন ভুৱা নবীৰ জন্ম দিছিল। তেওঁৰ নাম হ'ল মিৰ্জা গোলাম আহমদ কাদিয়নী। আৰু মিৰ্জা গোলাম আহমদ কাদিয়নী পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ এজন ব্যক্তি। তেওঁ 1908 চনত তেওঁৰ মৃত্যু হৈছে আৰু তেওঁ এই কাম আৰম্ভ কৰিছিল। আৰু তেওঁ কৈছিল যে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াটো নাজাইজ আৰু হাৰাম, নিষিদ্ধ আৰু অবৈধ বুলি তেওঁলোকে ফতোৱা দিছিল। তো তেতিয়াৰ পৰাই তেওঁৰ ফলোৱাৰ্ছ কিছু থাকি গ'ল আৰু সমগ্ৰ ভাৰত কিয় আজি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। তেওঁৰ ফলোৱাৰ্ছসকলে এতিয়া নিজকে মুছলমান বুলি পৰিচয় দি বিকৃতভাৱে তেওঁলোকে ব্যাখ্যা কৰা কোৰাণ শ্বৰীফ বা তৰ্জমা কৰা, অনুবাদ কৰা কোৰাণ শ্বৰীফ জনসাধাৰণৰ মাজত বিতৰণ কৰি আছে আৰু তেওঁলোকে নিজকে নিজে নাম দিছে মুছলমান। কিন্তু তেওঁলোক মুছলমান নহয়। সেইটো সময়তে তেওঁলোক যে মুছলমান নহয়, আজি ৱৰ্ল্ডৰ কেইবাখনো কাণ্ট্ৰি তথা আমাৰ ভাৰতৰো কেইবাখনো ৰাজ্যত ইতিমধ্যে হাইকোৰ্ট আৰু ছুপ্ৰিম কোৰ্টবোৰে ইতিমধ্যে ৰায় দিছে আৰু তেওঁলোক যে মুছলমান নহয় এয়া স্বীকৃতি দিয়া হৈছে। অৰ্থাৎ তেওঁলোকে মুছলমান বুলি দাবী কৰিব নোৱাৰে, কাৰণ তেওঁলোক মুছলমান নহয়, এজন ভুৱা নবীক তেওঁলোকে মানে। আৰু ইছলামৰ মূল নীতি হ'ল যে কোনোবা যদি মুছলমান হয় বা মুছলমান হৈ থাকিব খোজে, তেতিয়াহ'লে সি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী বুলি মানিব লাগিব আৰু তেখেতক অন্তিম নবী বুলি মানিব লাগিব। তেখেতৰ পিছত কোনো নবী নাহে বুলি মানিব লাগিব। তেখেতৰ পিছত যদি কোনোবাই ভুৱা নবী দাবী কৰে বা মানে, তেতিয়াহ'লে তেওঁ কেতিয়াও মুছলমান হ'ব নোৱাৰে। আমি বিশেষভাৱে অসমৰ জনসাধাৰণক অনুৰোধ জনাম যে কাদিয়নীসকলৰ এতিয়া যিবোৰ বুক ফেয়াৰ হৈছে, বুক ফেয়াৰবোৰত তেওঁলোকৰ ষ্টল হৈছে আৰু তেওঁলোকৰ সেই ষ্টলত তেওঁলোকে মিডিয়াৰ সন্মুখত দাবী কৰিছে যে আটাইতকৈ বেছি কোৰাণ শ্বৰীফ বিক্ৰী কৰা হৈছে, 80টা ভাষাৰ কোৰাণ শ্বৰীফ বিক্ৰী কৰা হৈছে ইত্যাদি ইত্যাদি। এই কোৰাণ শ্বৰীফবিলাক সম্পূৰ্ণ বিকৃত আৰু এই কোৰাণ শ্বৰীফবিলাকত সম্পূৰ্ণ মিছা কথা আৰু বিভিন্ন ধৰণৰ বিকৃতকৰণেৰে এই কোৰাণ শ্বৰীফবিলাক মানে প্ৰিণ্ট কৰা হৈছে। গতিকে আমি সমগ্ৰ অসমৰ জনসাধাৰণক এই ক্ষেত্ৰত সচেতন হ'বৰ কাৰণে আহ্বান জনাইছোঁ। মানে দেশৰ কাৰণে সংগ্ৰাম কৰা, জেহাদ কৰা, এইটো নাজাইজ ইছলামত। এই ধৰণৰ জেহাদক তেওঁলোকে ইনকাৰ কৰে, নবীক তেওঁলোকে ইনকাৰ কৰে। আৰু ইছলাম মানিবৰ কাৰণে প্ৰথম দুটা বস্তু আটাইতকৈ জৰুৰী। এটা হ'ল 1 নম্বৰটো আল্লাহক মানিব লাগিব মুছলমান হ'বলৈ হ'লে, আৰু 2 নম্বৰ বস্তু নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে মানিব লাগিব। আৰু কোনোবাই যদি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে মানি যদি আৰু এজন তেওঁৰ পিছত নবী বুলি মানে, অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবী
আৰু তেওঁ অন্তিম নবী, তেওঁৰ পিছত কোনো নবী নাই। তেওঁৰ পিছত যদি আকৌ এজন কোনোবা নতুন নবী মানে তেতিয়াহ'লে সি মুছলমান হ'ব নোৱাৰে। ইয়াৰ পিছত আমি অসমীয়াত এখন কোৰাণ শ্বৰীফ আমাৰ মৌলানা আব্দুল হক চাহাবৰ তফছিৰুল কোৰাণ বুলি আমি দেখিলোঁ যে মানুহৰ মাজত প্ৰয়োজন আছে অসমীয়া কোৰাণ শ্বৰীফ। এতিয়া মাৰ্কেটত বহুকেইখন পোৱা যায়। মৌলানা আব্দুল হক চাহাবৰ তেওঁৰ তৰ্জমা কোৰাণ শ্বৰীফ এতিয়া পোৱা যায়। ঠিক তেনেকৈ তেওঁৰ লগতে আৰু কেইবাজনো ব্যক্তিয়ে মৌলানা নুৰুল আমিন কাছিমিয়ে বৰ্তমান আমাৰ মাৰিফুল কোৰাণ বুলি এখন কোৰাণৰ তৰ্জমা আৰু সংক্ষিপ্ত ব্যাখ্যা ইতিমধ্যে অসমীয়াত প্ৰকাশ কৰিছে। ঠিক তেনেকৈ কেইবাখনো ইতিমধ্যে প্ৰকাশ হৈছে। ঠিক তেনেকৈ সৈয়দ শামছুল হুদা ডাঙৰীয়াৰ এখন তৰ্জমা আছে। এইকেইখন মানুহে পঢ়িব পাৰে।